মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 14 আমাৰ সামাজিক সমস্যা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। পাঠটো তোমালোকে নিজেই ধুনীয়াকৈ দুবাৰমান পঢ়ি ল'বা। ব'লা এতিয়া মই প্ৰশ্ন উত্তৰখিনি কৰি দিছোঁ। চোৱা, 1 উত্তৰ লিখা। ক, সামাজিক সমস্যা বুলিলে কি বুজা? উত্তৰ, সামাজিক সমস্যা মানে হৈছে এনে কিছুমান কাৰক যিয়ে সামাজিক বাতাবৰণ বা পৰিৱেশ বিনষ্ট কৰে, ফলত মানুহে সুস্থভাৱে আগবাঢ়ি যোৱাত বাধা হয়। খ, সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? উত্তৰ, সমাজত একতা গঢ়ি তোলাত প্ৰয়োজনীয় গুণসমূহ হ'ল পৰস্পৰৰ মাজত মিলা প্ৰীতি, সামাজিক ৰীতি নীতিৰ পালন, সামাজিক সচেতনতা, বন্ধুত্ব আৰু ভাতৃত্ববোধ। গ, সামাজিক সমস্যাবোৰ কি কি? উত্তৰ, সামাজিক সমস্যাবোৰ হ'ল দৰিদ্ৰতা, নিৰক্ষৰতা, অন্ধবিশ্বাস, শিশু শ্ৰমিক, মাদক দ্ৰব্যৰ ব্যৱহাৰ, ঘৰুৱা হিংসা, যৌতুক প্ৰথা, দুৰ্নীতি, যাতায়াতৰ সুব্যৱস্থাৰ অভাৱ আৰু পুৰণিকলীয়া দৃষ্টিভংগী ইত্যাদি। ঘ, সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? উত্তৰ, সামাজিক সমস্যাৰ সৃষ্টিত অৰিহণা যোগোৱা কাৰকসমূহ হ'ল অন্ধবিশ্বাস, কুসংস্কাৰ, লিংগ বৈষম্য, যৌতুক প্ৰথা, নিৰক্ষৰতা আৰু বাল্য বিবাহ আদি। চোৱা, 2 খালী ঠাই পূৰ কৰা। এতিয়া আমি এই খালী ঠাইবোৰ পূৰ কৰিব লাগিব। এতিয়া চোৱা, ক, আমি সকলোৱে পাতি বাস কৰোঁ। আমি ইয়াত কি লিখিম? সমাজ লিখিম। সমাজ পাতি বাস কৰোঁ। তাৰপিছত চোৱা, খ, হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। আমি ইয়াত অন্ধবিশ্বাস বুলি লিখিম। অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। গ, সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়। আমি ইয়াত অশান্তি লিখিম। ঘ, ৰাইজৰ সচেতনতা আৰু একতা নহ'লে কোনো সমস্যা সমাধান নহয়। আমি ইয়াত একতা লিখিলোঁ। ঙ, লিখা পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে। আমি ইয়াত নিৰক্ষৰ বুলি লিখিলোঁ। এতিয়া চোৱা, 3 ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া আমি এই ক অংশৰ লগত এই খ অংশ মিলাব লাগিব। এতিয়া চোৱা, প্ৰথমটো অন্ধবিশ্বাসৰ কোনো এফালে হ'ব বৈজ্ঞানিক ভিত্তি নাই, গতিকে আমি ইয়াৰ লগত ইয়াক আঁচটানি মিলাব লাগিব। চোৱা, আমি এইটো আঁচটানি মিলালোঁ। তাৰপিছত চোৱা, পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিকৰ সৃষ্টি হয়। আমি এইটো ইয়াৰ লগত মিলাব লাগিব। চোৱা, এইটো মিলালোঁ। তাৰপিছত চোৱা, অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি সামাজিক সমস্যা। আমি এইটো সামাজিক সমস্যাৰ লগত মিলাব লাগিব। চোৱা, আমি এইটো মিলালোঁ, হয়নে? এতিয়া চোৱা, 4
অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। এতিয়া চোৱা, ইয়াত যিবোৰ অশুদ্ধ বাক্য আছে আমি সেইবোৰ শুদ্ধকৈ লিখিব লাগিব। এতিয়া চোৱা, ক, গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। এইটো শুদ্ধ বাক্য হয়নে? এইটো শুদ্ধ হয়, গতিকে আমি আকৌ এইটো লিখিব নালাগে। এতিয়া চোৱা, খ, কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। এইটো শুদ্ধ বাক্য হয়নে? কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। গ, লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। এইটো শুদ্ধ বাক্য হয়নে? লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। তাৰপিছত চোৱা, ঘ, নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। এইটো অশুদ্ধ হয়নে? নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে। শিক্ষাইহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। গতিকে মই ইয়াত লিখি দিছোঁ, শিক্ষাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। এইটো তোমালোকেও লিখি ল'বা। এতিয়া চোৱা, ঙ, টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে। এইটো অশুদ্ধ বাক্য হয়নে? টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিব দিব নালাগে হয়নে? এতিয়া চোৱা, 5, চমু টোকা লিখা। এতিয়া চোৱা, আমাক ইয়াত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু যৌতুক এই তিনিটা শব্দ দিয়া হৈছে। আমি এতিয়া এইবোৰৰ চমু টোকা লিখিব লাগিব। প্ৰথমতে আমি লিখিম ক, অন্ধবিশ্বাস। উত্তৰ, অন্ধবিশ্বাস। অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ কিছুমান ভুল ধাৰণা। কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বোলে। উদাহৰণস্বৰূপে, যাত্ৰাৰ সময়ত মেকুৰী পাৰ হ'লে অমংগল বুলি ভবা, ভূত বিশ্বাস কৰা, ডাইনী বিশ্বাস কৰা আদি হৈছে অন্ধবিশ্বাস। সাধাৰণতে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল বা অশিক্ষিত লোকৰ মাজত এনে অন্ধবিশ্বাস দেখা যায়। অন্ধবিশ্বাসে যুক্তি সহকাৰে আৰু বৈজ্ঞানিক চিন্তাধাৰাৰে কথাবোৰ বিবেচনা কৰি চোৱাত বাধাৰ সৃষ্টি কৰে। খ, কুসংস্কাৰ। আমাৰ সমাজত কিছুমান কুসংস্কাৰ প্ৰচলিত হৈ আছে, যেনে সাপে খুটিলে বেজ মাতি চিকিৎসা কৰা, কোনো বেমাৰ হ'লে বেজ মাতি জৰা ফুকা কৰা আদি। এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসা নাপাই অনাহকতে মৃত্যু মুখত পৰিবলগীয়া হয়। গ, যৌতুক। ছোৱালীৰ বিয়াৰ সময়ত মাক দেউতাকে নিজ ছোৱালীৰ সুবিধাৰ বাবে ছোৱালীৰ লগত কিছুমান বস্তু দি পঠিয়ায়। ই এক সামাজিক প্ৰথা, কিন্তু কেতিয়াবা দৰা ঘৰে অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পিছত ছোৱালীজনীয়ে অশেষ নিৰ্যাতন সহিবলগীয়া হয়। ছোৱালীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হ'লে সমাজৰ পৰা এই প্ৰথা নিশ্চয় আঁতৰ হ'ব।
6. সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা। উত্তৰ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীম। আমি সকলো একগোট হৈ মিলাপ্ৰীতি সহায় সহযোগিতা আদিৰ জৰিয়তে সামাজিক জীৱনৰ ভেটি সুদৃঢ় কৰিব পাৰোঁ। সমাজ এখনৰ লোক সকলৰ মাজত একতা থাকিলে সামাজিক সমস্যা সৃষ্টি কৰা কাৰকসমূহক সমাজৰ পৰা আঁতৰাই পেলাব পাৰি। উদাহৰণস্বৰূপে আমি সপোনপুৰী গাঁৱৰ ৰাইজে কৰা কামৰ নমুনা ল'ব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা পাঠখিনিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।